বোকাজানৰ আৰ.ডি. মটৰ্ছত উত্তপ্ত পৰিস্থিতি। গাড়ী কিনা বেচাক লৈ আৰ.ডি. মটৰ ডিলাৰত যুৱক আৰু ডিলাৰ কৰ্মচাৰী মাজত সংঘটিত হয় খণ্ডযুদ্ধ। বোকাজানৰ মাৰুতি ছুজুকি এৰেনা আৰ.ডি. মটৰ্ছৰ নামত দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে গুৰুতৰ অভিযোগ। গ্ৰাহকৰ কষ্টৰ ধন আত্মসাৎ কৰাত কুণ্ঠাবোধ নকৰে কিছুমান গাড়ী ডিলাৰৰ কৰ্মচাৰীয়ে। বোকাজানৰ আৰ.ডি. মটৰ্ছত সংঘটিত হৈছে এনে অনুৰূপ ঘটনা। এজন যুৱকৰ পুৰণা বাহনখন বিক্ৰী কৰাৰ নামত সংগ্ৰহ কৰিলে প্ৰায় ৭০,০০০ টকা। সেই সন্দৰ্ভত ভুক্তভোগী যুৱকজনে আলোচনা কৰিবলৈ আহোঁতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। প্ৰব্লেমটো মানে তেখেতে এখন গাড়ী আমাৰ পৰা লৈছিলে, ঠিক আছে। এল্টো গাড়ী এখন লৈছিলে। এল্টোখন তেওঁক ডেলিভাৰী কৰিছিলে কিমান ছেপ্টেম্বৰৰ ২৬ তাৰিখে। আৰু তেওঁ আমাৰ ওচৰত আহিছিলে এখন গাড়ী এক্সচেঞ্জ কৰিবৰ কাৰণে। কি গাড়ী? ইয়ন এখন লৈ আহিছিলে। তেওঁ মানে কি হ'ল কথাটো, এতিয়া মই যিমান দূৰ পাতিছোঁ, কাৰণ মইতো ইয়াত নবহোঁ, মই বহোঁ ডিফুত। মই এতিয়া আহোঁতে তেখেতে যেতিয়া কথা বতৰা পাতি আছে, তেখেতক মাতি এতিয়া সুধিলোঁ। এতিয়া সোধা মতে আমাৰ যিজন TL আছে, TLে কোৱা মতে তেওঁক কৈছে যে তেওঁৰ পুৰণা গাড়ীখনত ২৫,০০০ টকা আৰু সেই মাহত কনজুমাৰ অফাৰ চলি আছিলে ৪৫,০০০ টকা। ৪৫ আৰু ২৫ আপোনাৰ হৈ গ'ল ৭০,০০০ টকা। তেওঁক হেনো কৈছে যে আমি ৭০,০০০ টকা দিম, আৰু তেওঁ বিচাৰিছিলে ১,০০,০০০ টকা গাড়ীখনত, হয়নে? ১,০০,০০০ টকা বিচাৰিছিলে। তাৰপিছত তেওঁক ক'লে বোলে ৭০,০০০ টকা দিম। ৭০,০০০ টকা গাড়ীখনত দিয়া বুলি কৈ তেওঁৰ পৰা গাড়ীখন ল'লে। এইটো আমাৰ যিজন TL আছে, প্ৰীতম ভদ্ৰ, তেখেতে কৈছে যে ৭০,০০০ টকা দিম। ৭০,০০০ টকা দি তেখেতে গাড়ীখন ল'লে। লৈ গাড়ীখন এক্সচেঞ্জ কৰি তেওঁক গাড়ীখন দিলে। কিন্তু আজি আহি তেখেতে এজ পাৰ কাষ্টমাৰ ভইচ তেখেতে কৈ আছে যে ৪৫,০০০ টকা তেওঁ যিটো কৈছে সেইটো হয় বাৰু। ৪৫,০০০ টকা মোৰ মাৰুতিয়ে কনজুমাৰ অফাৰ দিছিলে ছেপ্টেম্বৰ মাহতে, সেইটো দিয়াটো হয়। ৪৫,০০০ টকাটো দিয়াটো হয়। আৰু গাড়ীখনত এক্সচেঞ্জ দিছিলে, এক্সচেঞ্জ ভেলু মানে কি, আমাৰ গাড়ী এখন যেতিয়া আমি গাড়ী এখন এক্সচেঞ্জ কৰোঁ, তাত ৩টা বস্তু লগাই আমি গাড়ীৰ দামটো দিওঁ। প্ৰথমটো হৈ গ'ল কনজুমাৰ অল্ড কাৰ ভেলু, ছেকেণ্ডটো হৈ গ'ল কনজুমাৰ অফাৰ, আৰু প্লাছ এটা EV বুলি আমাৰ থাকে এক্সচেঞ্জ বোনাছ। তো তেওঁৰ সেইকেইটা মিলাই তেওঁৰ আহিছিলে 70,000, আৰু তেওঁক হেনো কৈছিলে যে আমি 70,000 দিম। আৰু তেওঁ, এতিয়া মই নাজানো কোনে কিমান, দুজনে মুখামুখি কথা পাতি আছে। তেওঁ কৈছে 1,00,000 দিম, তেওঁ কৈছে 70,000 দিম বুলি ক'লে, তেওঁ ক'লে 1,00,000 দিম। তাৰপিছত তেওঁ 70,000 মানি গ'ল। মানাৰ পাছত তেওঁ গাড়ীখন এক্সচেঞ্জ কৰি নতুন গাড়ীখন লৈ গ'ল। লোৱাৰ পাছত এতিয়া তেওঁ আজি আহি কৈছে, ইমান দিনেতো পোৱা নাই, মই আজিয়ে পাইছোঁ ওচৰত। এতিয়া পোৱাৰ কাৰণে মই আহি সুধিছোঁ যে বিষয়টোনো কি হ'ল, কওকচোন, অকণমান বিৱৰণকে কওক। মাজত ভুল হোৱা বুলিতো মই চক, মোৰ কথা হৈ গ'ল, মই গাড়ী এখন যেতিয়া বুলেটৰ টিম আছে, ঠিক আছে, তেওঁলোকে গাড়ীখন চাই যেতিয়া গম পায় যে গাড়ীখনত ইমানটো আমি পেমেণ্ট দিব পৰা হৈছে বা দিব পাৰোঁ, তেতিয়া তেওঁ TL এজনক কয়, যিজনে ডিল কৰে মানে। ভেলু আৰু হেৰিটো আপোনাৰ গাড়ীৰ ভেলু দুইটা লগাই 70,000 দিছে তেওঁক। কিন্তু কথাটো হৈ গ'ল, তেওঁক এক্সপ্লেইন কৰি নিদিলে বুলি তেখেতে এতিয়া কৈছে যে মোক এক্সপ্লেইন নকৰিলে। এইটো হৈছে মানে মোৰ মানে কি গাড়ী এখন নাছিলে ইয়ন, তো মই গাড়ীখন এক্সচেঞ্জ কৰিবৰ কাৰণে আহিলোঁ। মানে সিহঁতে ক'লে গাড়ীৰ দাম কমিছে বোলে, তই লৈ ল। হা, প্ৰীতম ভদ্ৰ আৰু বিনোদ ক্ৰ। তাৰপিছত কোৱাৰ লগে লগে মই গাড়ীৰ দাম কমিছে যেতিয়া, মোৰ পুৰণা গাড়ী এখন আছিলে, কিন্তু ধুনীয়া অৱস্থাতে আছিলে, ৰানিং হৈ আছিলে ধুনীয়া, মই সেইখন গাড়ী চলাই আছিলোঁ। তো সেইখন গাড়ী লৈ আনিলে, মোৰ তাত গ'ল, ঘৰত গৈ চালে, গৈ চোৱাৰ পাছতে মোক ক'লে যে মই বিচাৰিছিলো 1,00,000 টকা এখন, 1,00,000 টকা যদি মই পাওঁ মই বোলো দি দিম গাড়ীখন। সি মোক ক'লে যে হেৰি এইটো কি কয়, গাড়ী ভেলুটো বোলে 70,000 টকা আহিছে, 70,000 দিবি নাই? মই কৈছো ঠিক আছে, 70,000 যদি পাইছো দি দে, লাগে নতুন গাড়ী এখন, মই দি দিলো। কিন্তু ইয়াত মানে গাড়ীত মই 1,75,000 কেছ পইচা দিছো ডাউন পেমেণ্ট। তাৰপিছতে আপোনাৰ গাড়ীখনৰ 70,000 মানে দিছো বুলি কৈছিলে তেহেঁতে। তেতিয়া টোটেল হৈ যায় 2,45,000 মোৰ ডাউন পেমেণ্ট হৈ যায়। তাৰপিছতে গোটেইখিনি মই হিচাপ কৰি উলিয়ালো। এতিয়া মানে যেতিয়া মই গম পালো যে 45,000 অফাৰ এটা আছে বুলি, মানে গম পোৱা নাছিলো মই 45,000 অফাৰ আছে বুলি। আজি যেতিয়া মোক মানে লিষ্টখন পঠালে, মোৰ দাদা এজন আছিলে নগাঁৱৰে আৰ.ডি. মটৰ্ছত,
তেখেতে ক'লে যে গাড়ীখন লৈছে অফাৰটো দিলে নাই। মই কৈছো অফাৰটো মোক নাই দিয়া। তো 45,000 মোক অফাৰটো নিদিয়াকে এতিয়া মই যেতিয়া আহি সুধিছো যে মোৰ অফাৰটো ক'ত গ'ল, তেতিয়া কৈছে যে বোলে তোৰ বোলে গাড়ীখনত বোলে 25,000হে পাইছিলি বোলে। 25,000 টকাত গাড়ী পায় নেকি? নে স্কুটি? মোৰ স্কুটি নহয়। যদি মই কাবাৰীটো বিকো তেতিয়াও মই 30,000 40,000 টকা পাম। কেনেকে 25,000 টকাত মোক মানে গাড়ীখন লৈ যাব তেওঁলোকে? আৰু তেওঁলোকে এতিয়া কৈছে যে 40,000 টকা 45,000 অফাৰটো মিলাই কেনে 25,000 টকা এইটো কি কয় গাড়ী পা মিলাই তোমাৰ গাড়ীখনত 25,000 পাইছিলা, 25,000 টো আৰু 45,000 টো মিলাই কেনে 70,000 মানে মই তোমালোক হেৰি এইটো কি কয় ডাউন পেমেণ্টত মানে মিলাই দিছো। মোকতো ক'ব লাগিছিলে যে 25,000 টকাটো মানে তোমাৰ গাড়ীখনত 25,000 টকাহে পাবা বুলি। মই এতিয়া ডিলাৰটোৰ বিৰুদ্ধে মানে এইটো কি কয় কেছ কৰিব লাগিব। যিহেতু আজি মই এজন গ্ৰেজুৱেট, মোৰ নিচিনা এটা ল'ৰাক যদি এনেকে ঠগি কেনে খাইছে, তেতিয়াহ'লেতো আৰু কিমান ইয়াত মানে দুখীয়া মানুহে কষ্ট কৰি আহে। আগতো এনেকে মইতো এনে শুনাত কিবা কাবাৰ পৰা শুনি থাকো, কিন্তু এনেকে মই মানে তথ্য মানে নাই পোৱা। এতিয়া মোৰ হাতত আছে তথ্য, মই এইটো চবকে দেখাম।